নমস্কাৰ সকলোকে। আজি ফাৰ্ষ্ট টাইমৰ বাবে এটা খুবেই চেঞ্চিটিভ টপিকৰ ওপৰত মোৰ পইণ্ট অফ ভিউ আগবঢ়াব গৈ আছোঁ। লগতে মোৰ কামো চলি থাকিব। আজি দুটা কাম একেলগে কৰিব গৈ আছোঁ। আৰু এয়া দেখিছে কাপোৰ এযোৰ মানে বিহু বুলি বনালোঁ আৰু ভণ্টি এজনীয়ে বিয়াৰ বৰমালা এযোৰো দিছিল ফৰ লাইফ টাইমৰ কাৰণে প্ৰিজাৰ্ভ কৰি দিবলৈ। আৰু এই দুইটা কাম মই একেলগে আজি কৰিম, গতিকে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিম আৰু লগতে মোৰ কিছুমান পাতিব লগা কথা আছে, সেইখিনিও আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। ত' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইকেইদিন মানে খুব একদম চেঞ্চিটিভ টপিক এটা ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ আছে। ফেচবুক খুলিবই নোৱাৰোঁ, কেৱল সেইবিলাকেই ওলাই থাকে। সেইবাবে ৰ'ব নোৱাৰি মোৰো মন্তব্য কিছুমান আছে দিবলৈ, সেইবাবে এই ভিডিঅ'টো আগবঢ়াইছোঁ। এপাতল যদি অকলে বাজে, যদি এগৰাকী মহিলাই তিৰোতা থকা মতা এটাক ভাল পালে মতা চুৰণি বা মতা পাগল বুলি কোৱা হয়, তেনেহ'লে যি মতাই নিজৰ মাইকী সন্তান থকা স্বত্বেও আন এগৰাকীৰ কাষ চাপেগে, সেই মতাক কি বুলি কোৱা উচিত বাৰু? মই এই ভিডিঅ'টোৰ জৰিয়তে কাকো পাৰ্চনেলকৈ একো ক'বলৈ নাযাওঁ, কাৰণ কাৰ লাইফত কি ঘটনা ঘটি থাকে আমি A to Z একো নাজানো। পিছে জীৱনটো দুদিনীয়াহে, গতিকে যি কামে নিজক সুখী কৰে আমি সেইটোকে কৰা উচিত। কিন্তু এইটো ভাবি চোৱাটো খুবেই জৰুৰী যে সেই শেহতীয়া নিজা সুখবোৰে ক'ৰবাত কাৰোবাৰ বিশেষভাৱে ক্ষতি কৰি থকা নাইতো। সেইখিনি বিবেক বিবেচনা কৰিব পৰাটোহে মানৱীয়তাৰ এক স্বৰূপ। এইটো কিন্তু প্ৰেক্টিকেল কথা। এখন চেয়াৰত বহি হাতত কিতাপ কলম লৈ লিখা আৰু ডাঙৰ ডাঙৰ কথা কোৱাটো খুবেই সহজ। প্ৰেক্টিকেল লাইফত চাব গ'লে সেই সময়ত আমি যি কৰোঁ তাকেই ৰাইট যেন লাগে। একদম জেদি অনুভৱ হ'ব পাৰে, কিন্তু এটা সময় আহি পৰে যেতিয়া আমি ৰিয়েলাইজ কৰোঁ যে যি আমি কৰিলোঁ সেইটো উচিত নাছিল। তেতিয়া উপলব্ধি কাৰোবাৰ সোনকালে হয় বা কাৰোবাৰ দেৰিকৈ হয়। সোনকালে হ'লেতো ভালেই, ঠিক কৰিবলৈ বেছি জটিল নহয়। দেৰি হ'লে কি ক'ম আৰু, বাকীখিনি ইতিহাস আপোনালোকে জানেই, চকুৰ সন্মুখতেই কাহিনীবোৰ আমি দেখিবলৈ পাই থাকোঁ। কিন্তু মই ভাবোঁ এইবিলাক চব মনৰ খেল হয়। মনটোৱে যদি কয় এইটো পাৰিমেই, এইটো ভাল কাম কৰিমেই, তেতিয়া নোৱাৰা একো কথাই নাথাকে। যদি মনটোৱে কয় যে এইটো নোৱাৰিম, তেতিয়াতো ইম্পচিবলে। গতিকে মই ভাবোঁ যদি মনটোক শুদ্ধ কৰি ৰাখিব পাৰি, তেনেহ'লে বেয়া কামে উচটনি নিদিয়ে। ভুক্তভোগী সকলোৱেহে এই প্ৰতাৰণাৰ পীড়া বুজি পায়, নহয়নে বাৰু? মই এইটোৱে বিচাৰোঁ যে এই দুখ যেন কাৰো লাইফত নাহে। নিজৰ প্ৰিয় মানুহজনক বা মানুহজনীক আনৰ ওচৰত দেখিলেই এই দুখৰ দখাই বেলেগ, নহয়নে বাৰু? মোৰতো কেতিয়াবা ঘনাই প্ৰশ্ন আহে যে প্ৰেম কি বাৰু? প্ৰেম কি এনেকুৱাই নে? জীৱনে মৰণে লগ নেৰো বুলি প্ৰতিশ্ৰুতি লৈ এজনে আনজনক আঁকোৱালি লৈ কেনেকে বাৰু প্ৰতাৰণা কৰিব পাৰে? এই প্ৰশ্নৰ সঠিক উত্তৰ মই আজিও বিচাৰি নাপালোঁ। এই মনটোৱে সকলো, নহয়নে বাৰু? মনটো চঞ্চল থাকে নিশ্চয়। কি শুদ্ধ কি ভুল সকলো পাহৰাই দিয়ে, মাইণ্ডটোত ডাইভাৰ্ট কৰি দিয়ে। সেইবাবে কওঁ নিজৰ মনটোক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ যত্ন কৰিব লাগে। নহ'লে কি হয়তো সকলোৱে জানিছোৱে ন? পিছে ছ'চিয়েল মিডিয়াত এটা টপিক খুব বেছি 2 মান্থছ নহ'লে 3 মান্থছলৈ চৰ্চিত হৈ থাকে। তাৰপিছত একেখিনিকে দি থাকিবলৈ, মন্তব্য দি থাকিবলৈ কাৰো ইণ্টাৰেষ্ট নাথাকে। চ' মই এইটোৱে ক'ব বিচাৰোঁ, যদি লাইফত এনেকুৱা প্ৰব্লেম চলি থাকে, তেনেহ'লে হাজবেণ্ড ৱাইফ আৰু সেই থাৰ্ড পাৰ্চনৰ মাজত আলোচনা কৰি মেটাৰটো যিমান জল্দি পাৰে ছল্ভ কৰিবলৈ লাগে, যাতে এইবোৰ কথাই নিজৰ সন্তানৰ জীৱনত আগলৈ যাতে বেছি প্ৰভাৱ নপৰে। যদি তোমাৰ মানুহজনে বা মানুহজনীয়ে কিবা পৰকীয়া প্ৰেম ঘটাইছে, তেনেহ'লে বহি কথা পাতা দুইজনে, হাজবেণ্ড আৰু ৱাইফে ভালকৈ দুয়ো মাজত কি কমি আছে সেই সম্পৰ্কটোত, সেইখিনি আলোচনা কৰি ভৱিষ্যতটো চোৱা কি কৰিবা। মই ভাবোঁ থাৰ্ড পাৰ্চনক দুখ জাপি একো লাভ নাই। থাৰ্ড পাৰ্চনে বাৰু তোমাৰ মতা বা তোমাৰ তিৰিক চুৰ কৰিব বিচাৰিলে বা প্ৰেম কৰিব বিচাৰিলে, তোমাৰ প্ৰিয় মানুহজন বা মানুহজনী ইমান সস্তানে যে চুৰি হৈ গ'ল, লোকৰ প্ৰেমত একদম হাবু ডাবু খাই গ'ল, তোমাৰ কথা এবাৰো নাভাবিলে, সেনেকুৱা জানো হ'ব পাৰে? সেইকাৰণে মই ভাবোঁ আনক দুখ দি লাভ নাই। নিজ ভালেই জগত ভাল। নিজৰ যদি মানুহজন বা মানুহজনী ভালে থাকে, তেনেহ'লে এইবোৰ ঘটনা হ'বলৈ নাপায়। কোনোবাই বাৰু এপ্ৰ'চ কৰিলেই বাৰু, কিন্তু না কৰা এটাওতো অপশ্যন থাকে যে নহ'ব, মোৰ প্ৰিয় মানুহজন বা মানুহজনী আছে, মোৰ এখন সংসাৰ আছে, মোৰ সন্তান আছে, গতিকে মই এইবোৰ ভাবিব নোৱাৰোঁ আৰু মোক এনেকুৱাকৈ ডিষ্টাৰ্ব নকৰিবা, এনেকৈওতো কোৱা এটা অপশ্যন থাকে। কিন্তু তাৰ পাছতো মানুহে সেই চিট কৰিবলৈ কাৰণেই বিচাৰি লয়, লয়েলটি ভাঙিবলৈ কাৰণে চেষ্টা কৰে। কিয়? সেইটো বাই চইচ মানুহে সেইটো কৰে, যে সেইটো কৰিবলৈ কাৰণে, প্ৰতাৰণা কৰিবলৈ কাৰণে সেইটো মোৰ এটা চইচ হিচাপে লয়। গতিকে আনক দুখ জাপি লাভ নাই। নিজৰ মানুহজনক বা মানুহজনীক ঠিক ৰাখিলে সকলো ঠিকেই থাকে। আজিকালি মানে এই পৰকীয়া প্ৰেমটো এটা কমন টপিক হৈ পৰিছে। মানে সঘনাই এই এনেকুৱা কাণ্ডবোৰ শুনি থাকিবলৈ পাই থাকোঁ। সেইবাবে মানে মোৰ এটা গভীৰভাৱে চিন্তা এটা আহি গৈছিল। তাকে মই ভাবিলোঁ মোৰ দৰ্শকৰ মাজত এই মন্তব্যবোৰ প্ৰস্তুত কৰোঁ। কিবা ভুল ধাৰণাও হ'ব পাৰে। কমেণ্ট ছেকশ্যনত মোৰ ভুল ধাৰণাবোৰ বাৰু দেখাই দিলে মই ভাল পাম। মই ভাবোঁ বুজাবুজিৰ মাজেৰে যিমান পাৰি দুইজনে
হাজবেণ্ড আৰু ৱাইফে নিজৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব লাগে। যদি বুজাবুজি কৰাৰ পাছতো এই ভুলবোৰেই চলি থাকে তেনেহ'লে মই এটাই ক'ম, হয় একচেপ্ট কৰা নহ'লে এৰি দিয়া। যি মানুহজন বা জনীয়ে ইমান চেষ্টাৰ পাছতো একেটা ভুলকে কৰিয়ে থাকে তেনেহ'লে মই এইটোৱে ভাবোঁ সেই মানুহ তোমাৰ বাবে নহয়, এৰি দিব লাগে। যিজনে বা জনীয়ে বুলি কৈছোঁ তোমাৰ লগত অতদিন সংসাৰ কৰি তোমাক ফৰ গ্ৰাণ্টেড লয় বা তোমাক প্ৰতাৰণা কৰি দুখ দিবলৈ কাৰণে 1% সংকোচ নকৰে তেনেহ'লে সেই মতা বা তিৰি তোমাৰ লাইফত আকৌ উভতি অহাটো তুমি কিয় বিচাৰা? আহিলেও জানো ঠিকে থাকিব? তাকে কৈছোঁ, হয় একচেপ্ট কৰা, যি চলি আছে তেনেকেই চলি থাকক, একচেপ্ট কৰা নহ'লে এৰি দিয়া। সেইটোৱে কৰাটো উচিত বুলি মই ভাবোঁ। ৰাইজে কি কয় আপোনালোকৰ মন্তব্যবোৰ কমেণ্টত জনাব। লাষ্টত এইটোৱে ক'ম, পৰকীয়া প্ৰেমৰ পৰা যিমান পাৰে দূৰত থকাটোৱেই ভাল। এনেকৈ আনৰ জীৱন ধ্বংস কৰিব নাপায়। অজানিতে হোৱা ভুলৰ বাৰু ক্ষমা থাকে কিন্তু জানি শুনি কৰা ভুলৰ ক্ষমা নাই। ইটছ এ ক্ৰাইম। Please people be loyal to your partners, respect them, love them with pure love, don't cheat. All deserves a happy life, happy family. আজি বহুত কথা ক'লোঁ, কথা কৈ কৈ মোৰ দুটা কাম কমপ্লিট হৈ গ'লগৈ। বিহুৰ বাবে মই এইযোৰ কাপোৰ মই নিজে বনাইছিলোঁ হাতেৰে ফেব্ৰিক কৰি, কপৌ ফুল ডিজাইন দিছিলোঁ। কেনেকুৱা লাগিছে বাৰু? চাদৰ মেখেলা আৰু লগতে ব্লাউজৰ পিচ। যদি কাৰোবাক লাগে তেনেহ'লে কণ্টেক্ট কৰিব, কমেণ্ট কৰিব, তাতে অৰ্ডাৰ কৰিব পাৰিব। কেনেকৈ অৰ্ডাৰ কৰিব পাৰিব বাৰু মই কমেণ্ট কৰিলে জনাম। আৰু এইটো হৈছে এয়া ৰেজিনৰ ফ্ৰেমখন, ৱেডিং বৰমালা মই প্ৰিজাৰ্ভ কৰিছিলোঁ। মোক প্ৰিজাৰ্ভ কৰিবলৈ কাৰণে ভণ্টিজনীয়ে দিছিলে ডিজাইনটো ডিছকাছ কৰি যেনেকুৱাকৈ লাগে মই দিবলৈ কাৰণে চেষ্টা কৰিলোঁ। আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই।